নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাইছে বিদ্যুতৰ মাচুল। 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব বিদ্যুতৰ এই নতুন নিৰিখ। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল। 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বিদ্যুতৰ এই নতুন নিৰিখ। সাধাৰণ ঘৰুৱা গ্ৰাহক আৰু জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে 1 টকা হ্ৰাস পাইছে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পালে বিদ্যুতৰ মাচুল। আৰু অন্য গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাইছে 25 পইচাকৈ। সংবাদমেলত এই ঘোষণা বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষৰ। আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণৰ এই ঘোষণা। পৰৱৰ্তী খবৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব IPLৰ মেচ। এই খেলত সমুখ সমৰত নামিব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছ। আৰু এই মেচ আৰম্ভ হোৱাৰ পূৰ্বে সংবাদমেল সম্বোধন কৰে ৰাজস্থান ৰয়েলছৰ অধিনায়ক তথা কেপ্টেইন অসম সন্তান ৰিয়ান পৰাগে। ৰিয়ান পৰাগে এই সন্দৰ্ভত কয় যে মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ভাল লাগিছে। মোৰ ওপৰত দলটোৰ বিশ্বাস থকাৰ বাবেই অধিনায়ক হিচাপে সুখী। মোৰ নিজৰ ঠাই হ'লেও অতিথিক লৈ চিন্তা কৰিবলৈ সময় পোৱা নাই। খেল কি হ'ব, কেনেকৈ খেলিম তাক লৈহে চিন্তা কৰি আছোঁ। এই মন্তব্য ৰাজস্থান ৰয়েলছৰ কেপ্টেইন ৰিয়ান পৰাগৰ। পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিৰ নামত আপোনাৰ অঞ্চলতে হৈছে নেকি দুৰ্নীতি? দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দিবলৈ চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। আপোনাৰ এটা অভিযোগৰ ভিত্তিত ৰঙাঘৰৰ আলহী হ'ব ঘুষখোৰ বিষয়া কৰ্মচাৰী আৰু দালাল। যদি আপোনাৰ অঞ্চলতো দুৰ্নীতি হৈছে তেন্তে এই নম্বৰ কেইটা লিখি ৰাখক আৰু পোনপটীয়াকৈ আপুনি অভিযোগ দিয়ক। সম্পূৰ্ণ গোপনে ৰখা হ'ব আপোনাৰ নাম পৰিচয়। ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা কোনোবাই টকা বিচাৰিছে নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘোষ বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে লগে লগে দিয়ক অভিযোগ। 1 টকা ঘোষ ল'লে যাব লাগিব জেললৈ। এই সন্দৰ্ভত মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ। এতিয়া লিখি ৰাখক এই নম্বৰ কেইটা আপোনালোকক জনাইছোঁ। প্ৰথম নম্বৰটো হৈছে 6026903418। দ্বিতীয়টো নম্বৰ হৈছে 6026903483। আনটো নম্বৰ হৈছে 6026903481। আৰু লগতে 6026901243 এই নম্বৰত হোৱাটছএপ যোগে আপোনালোকে দিব পাৰিব অভিযোগ। অথবা আপোনালোকে ডায়েল কৰক টল ফ্ৰী নম্বৰ 180034537367ত। আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হৈছে এই নম্বৰতে আপোনালোকে অভিযোগ দিব পাৰিব 036124622295। এইটো নম্বৰতে আপোনালোকে দিব পাৰিব অভিযোগ। লগতে আপোনালোকে মেইলতো অভিযোগ দিব পাৰিব। আপোনালোকে মেইল কৰক complaints.vsc@gmail.com। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আৰু আপোনাৰ এটা অভিযোগত ঘোষ বিচৰা চৰকাৰী কৰ্মচাৰী দালাল পৰিব বিপদত। গতিকে যদি আপুনি সমস্যাৰ সন্মুখীন হৈছে বা কোনোবাই ঘোষ বিচাৰিছে এই নম্বৰসমূহৰ যিকোনো এটা নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিয়ক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ কোন দিশে ৰাজ্যৰ গণতন্ত্ৰ? এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি কৰিবলৈ গৈ এইবাৰ বিপদত পৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। এপেক্স বেংকৰ অনিয়ম বা দুৰ্নীতি সন্দৰ্ভত পৰিচালন সঞ্চালকক অৰ্থাৎ MDক জবাবদিহি কৰি বিপদত পৰিছে সাংবাদিকগৰাকী। এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত বেংকটোৰ MDক প্ৰশ্ন কৰিছিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে, যাৰ বাবে এতিয়া সাংবাদিকগৰাকীক থানাত ভৰাই থোৱা হৈছে বা থানাত আটক কৰি ৰখা হৈছে।
এপেক্স বেংকত সংঘটিত হৈ থকা কেলেংকাৰী তথা অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি বিপদত পৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। দৰাচলতে এপেক্স বেংকৰ ভিতৰচোৱাত সংঘটিত হৈ থকা অনিয়ম আৰু কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে দুপৰীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে। আৰু সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল'বলৈ বেংক পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে আৰু লগে লগে আৰক্ষীয়ে গুৱাহাটীত বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিক দিলৱাৰ হুছেইনক আটক কৰে। বৰ্তমান পাণবজাৰ থানাত বহুৱাই থৈছে সাংবাদিকগৰাকীক। আনহাতে সাংবাদিকগৰাকীক এনেদৰে আটক কৰা কাৰ্যত সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচৰা ৰজাঘৰীয়াৰ এনে প্ৰচেষ্টাক নিন্দা কৰিছে ৰাইজ তথা দল সংগঠনে। লগতে শীঘ্ৰে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে। পৰৱৰ্তী খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ বিৰুদ্ধে বিদ্ৰোহ 2 বিধায়িকাৰ। ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি হাইকমাণ্ডলৈ পত্ৰ বিধায়িকা শিৱামণি বৰা আৰু নন্দিতা দাসৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। দিন দুপৰতে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত কৰ্তব্যৰত আৰক্ষী জোৱানক আক্ৰমণ ই ৰিক্সা চালকৰ। অভিযুক্ত মুফাজুল হুছেইনে আক্ৰমণ কৰিলে বিকাশ নেওগ নামৰ এগৰাকী আৰক্ষী জোৱানক আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ই ৰিক্সা চালক মুফাজুল হুছেইনক। পৰৱৰ্তী খবৰ, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ ডাঙৰ খবৰ। এই সন্দৰ্ভত পোহৰলৈ আহিছে নতুন আৰু ভয়ংকৰ তথ্য। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। মাত্ৰ 18খন নহয়, 40খন বিদ্যালয়ৰ পৰা ফাদিল হৈছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত। এছেবৰ হাতত ধৰা পৰিছে এই তথ্য আৰু নতুনকৈ পোহৰলৈ অহা এই 22খন বিদ্যালয়ৰো বাতিল হ'ব স্বীকৃতি। উল্লেখযোগ্য যে 3টা বিষয়ৰ উপৰিও বাকী থকা বিষয়সমূহৰো ফাদিল হৈছিল প্ৰশ্নকাকত আৰু ইয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি আৰম্ভ হৈ গ'ল বৃহৎ ছাৰ্ভে। অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু এতিয়া ঘৰে ঘৰে ছাৰ্ভে কৰিছে জীৱিকা বাইদেউ সখীসকলে। আৰু এই সন্দৰ্ভত 27 মাৰ্চত মুকলি কৰা হ'ব এটা বিশেষ এপ আৰু এই এপটোৰ জৰিয়তে আপুনি নিজেই কৰিব পাৰিব আপোনাৰ ঘৰৰ জিঅ' টেগিং। এই সন্দৰ্ভত বৃহৎ ঘোষণা চৰকাৰৰ।